হেল্ল' বিউটিফুল পিপল, আজি আপোনালোক সকলোৰ কাৰণে ওয়েলিছ অসম ইউটিউব চেনেলত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰিয় ভিউৱাৰ্ছসকল, বৰ্তমান অসমত এছআৰ প্ৰক্ৰিয়া চলি আছে আৰু ড্ৰাফ্ট যিখন ভোটাৰ লিষ্ট আছে সেই লিষ্টখন পাব্লিছ হৈছে, আমি সকলোৱে জানো। আৰু সেই ড্ৰাফ্ট ভোটাৰ লিষ্টখন আপোনালোকে কেনেকৈ অনলাইন উলিয়াব পাৰি সেই বিষয়ে আমি এটা ভিডিঅ' আপোনালোক সকলোকে বনাই দিছিলোঁ। আৰু আপোনালোক সকলোৱে নিজৰ ড্ৰাফ্ট কপিখন নিজৰ ওচৰৰ যিজন বিএলঅ' আছে তেওঁৰ পৰাও আপোনালোকে সেই ড্ৰাফ্ট কপিখন উলিয়াই আনি পেলাই বা নিজৰ নাম থকা সেই পেজখন আনি পেলাই আপোনালোকে চাইছে। তাৰপিছত আপোনালোকৰ হয়তো বহুতৰে এই লিষ্ট যিখন আনিছিলে বা অনলাইনত যি লিষ্টখন আছে সেইখন আপোনালোকে চাইছিলে, তাত বহুতো মানুহৰ কিছুমান সমস্যা দেখিবলৈ পাই আছোঁ। বহুতে কমেণ্ট কৰিছে এই বিষয় লৈ পেলাই। কিছুমানৰ এনেকুৱা হৈছে, ধৰি লওক এটা ৱাৰ্ডত আছিল, বেলেগ এটা ৱাৰ্ডত গ'ল। কিছুমান মানুহৰ এটা ভোটিং চেণ্টাৰ আছিল, সেই ভোটিং চেণ্টাৰ চেঞ্জ হৈ বেলেগ এটা ভোটিং চেণ্টাৰত গুচি গ'ল। আৰু কিছুমানৰ এনেকুৱা হৈছে যে তেওঁলোকে আপডেট কৰিছিল সেই এছআৰৰ প্ৰক্ৰিয়াৰ আগত অনলাইন, তেওঁলোকৰ ফটো চেঞ্জ কৰিছিল, তেওঁলোকৰ এড্ৰেছ চেঞ্জ কৰিছিল, এনেধৰণৰ কিছুমান কাম কৰি ৰাখিছিল কিছুমান মানুহে নিজৰ ভোটাৰ লিষ্টখনত। এতিয়া যিহেতু ড্ৰাফ্ট ভোটাৰ লিষ্টখন ওলালে, আপোনালোকৰ নাম আহিছে, সকলো শুদ্ধ, খালি চেণ্টাৰখন চেঞ্জ হৈছে বা আপোনালোকৰ এড্ৰেছ অলপ চেঞ্জ হৈছে, পিএছ নম্বৰটো চেঞ্জ হৈছে। তেনেতে আপোনালোকে কি কৰিব লাগিব? যিহেতু সমাগত নিৰ্বাচন আহি আছে, ওচৰ চাপি আছে, আৰু এতিয়ালৈকে নিৰ্বাচনৰ যিটো NBSP পৰ্টেল আছে তাত ডুপ্লিকেট যিটো ভোটাৰ কাৰ্ড আছে সেইটো অৰ্ডাৰ কৰিব পৰা যায়। সেইটো আপোনালোকে অৰ্ডাৰ কৰিবও পাৰে। তাৰ উপৰঞ্চি আপোনালোকে ভোটাৰ কাৰ্ড যিখন আছে সেইখন ডাউনলোড কৰি আপোনালোকে নিজে PVC কাৰ্ড বনাই ৰাখিব পাৰে। আপোনালোকৰ সঠিক আপডেটেড ইনফৰমেশ্যন থাকিব। কাৰণ যেতিয়া আপোনালোকে ভোট দিবলৈ যাব তেতিয়া এই কাৰ্ডখন আপোনালোকে দেখুৱাই পেলাই সঠিক ইনফৰমেশ্যনখিনি পাব। আৰু যিবিলাকে এতিয়ালৈকে দাবী বা আপত্তি তেওঁলোকে আপিল কৰা নাই, বহুতো মানুহৰ উচ্ছেদিত বহুতো লোক আছে, তেওঁলোকৰ নাম যিখন জেগাত উচ্ছেদ হৈছিল সেই জেগাখন চৰকাৰী মাটি, বৰ্তমান সেই জেগাত নাই, গতিকে তেওঁলোকৰ সেই জেগাৰ পৰা নাম কাটি যাব পাৰে। কিছুমান সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ, কিছুমানে কৈ আছে শ্বিফটিং কৰিব পাৰিব। গতিকে যি আছে আপোনালোকৰ ওচৰৰ যিজন বিএলঅ' আছে তেওঁৰ লগত যোগাযোগ কৰি, নিৰ্বাচনী বিষয়া অফিচৰ লগত যোগাযোগ কৰি আপোনালোকে অতি শীঘ্ৰে কামখিনি কৰক। নহ'লে পৰৱৰ্তী সময়ত যদি আপোনালোকৰ ভোটাৰ লিষ্টৰ পৰা নামটো কৰ্তন হৈ যায়, তেতিয়াহ'লে আপোনালোকৰ গণতন্ত্ৰৰ যিখিনি অধিকাৰ আছে সেই ভোটাৰ অধিকাৰটো সাব্যস্ত কৰিবলৈ আপোনালোকৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আৰু নিৰ্বাচন বিষয়াসকলে আপোনালোক সকলোকে এই কামখিনি অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে প্ৰচাৰ কৰি আছে। পঞ্চায়ত অফিচ হওক বা আন যিবিলাক জিলা অফিচ আছে, মিডিয়াৰ যোগেদি হওক, বিভিন্ন মাধ্যমেৰেদি প্ৰচাৰ কৰি আছে। তথাপিও যদি আপোনালোকৰ কাণসাৰ নলৰে বা আপোনালোকে এই কামখিনি নকৰে, পৰৱৰ্তী সময়ত গৈ পেলাই আপোনালোকৰ অসুবিধা হ'ব পাৰে। এই ভিডিঅ'টো জনহিতাৰ্থে সকলো ৰাইজকে শ্বেয়াৰ কৰি দিব। Hi. Please subscribe to my YouTube channel. Thank you for watching.